নমস্কাৰ সকলোকে হীৰা ডেকাৰ পেজটোলৈ স্বাগতম জনাইছোঁ আৰু বহুতো দুখ বুকত বান্ধি আজি অকমান ওলাই আহিছোঁ পূজা চাম বুলি মনটো ভাল লগাম বুলি আহি গুৱাহাটী ষ্টেচনৰ পূজা মণ্ডপ আহি পালোহি আৰু তাতেই অজস্ৰ মানুহৰ ভিৰ। আজি এই পূজাখনৰ মেইন আকৰ্ষণেই আছিল অৰ্থাৎ দুৰ্গা পূজাৰ মেইন আকৰ্ষণেই আছিল বাবা ভোলেনাথৰ। গতিকে আমিও আহিলোঁ পূজা চাওঁ বুলি আৰু এয়া দেখিছে আপোনালোককো অকণমান পূজা দেখাওঁ বুলি ভাবিলোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে মোৰ ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। আৰু এয়া দেখিছে দেৱালত মা পাৰ্বতী আৰু শিৱৰেই দেৱালয় তেখেতলোকে নিৰ্মাণ কৰিছে। শিৱলিংগ আৰু মা পাৰ্বতী আৰু বাবা ভোলেনাথৰে প্ৰতিমূৰ্তি দেৱালত অংকন কৰিছে আৰু মণ্ডপটো বহুতেই ধুনীয়া লাগিল আৰু মাকো বহুত ধুনীয়া লাগিল আৰু ইয়াতে আকৰ্ষণ কৰিছে মাৰ মুখৰ প্ৰতিচ্ছবিটো। এই প্ৰতিচ্ছবিটোক কি বুলি কয় মই নামটো নাজানো, তথাপিও ভাবিছোঁ মাৰে প্ৰতিচ্ছবি হ'ব বুলি। আৰু আগত আছে ষাঁড় গৰু এটা, লগতে এয়া দেখিছে মোৰ পিছফালে ময়ো অকণমান আপোনালোকক দেখা দিলোঁ কাৰণ ময়ো পূজা চাবলৈ আহিছোঁ নহয় জানো। দেখিছে কিমান মানুহ হৈছে আৰু ইমানেই মানুহ হৈছে পূজাখন চাই ইমানেই ভাল লাগিল, ইমানেই আকৰ্ষণ হ'ল। আজি আকৰ্ষণেই হৈছে বাবা ভোলেনাথৰ আৰু সকলোৱে বাবা ভোলেনাথক স্মৰণ কৰে পূজা কৰে নহয় জানো। আৰু এইজনাই হৈছে বাবা ভোলেনাথ। ওম নমঃ শিৱায়। সকলোৱে চাব। আৰু দুৰ্গা পূজা বুলি ময়ো আজি এইখন প্ৰথম পূজা চাইছোঁ আৰু আপোনালোককো দেখুৱালোঁ। ইমান ধুনীয়াকৈ তেখেতলোকে এই পূজা মণ্ডপটো বনাইছে, দেখিয়ে মানে মনটো বহুতেই ভাল লাগি গ'ল। এফালে দুখো আছে মনটোত, কিন্তু এফালে অকণমান আনন্দও উপভোগ কৰিছোঁ কাৰণ দুৰ্গা পূজা নহয় জানো। দেৱী মা পৃথিৱীলৈ আহিছে যেতিয়া দেৱী মাকোতো অকণমান দৰ্শন কৰিব লাগিব, সেৱা কৰিব লাগিব বা মাৰো আশীৰ্বাদ ল'ব লাগিব নহয় জানো। আৰু আমি জুবিন দাকো স্মৰণ কৰিব লাগিব আৰু জুবিন দা য'তেই আছে মাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন দা অমৰ হওক। আৰু জুবিন দাক যিকেইটা ৰাক্ষসে এই পৃথিৱীৰ পৰা নোহোৱা কৰি পেলালে, মায়ে মহিষাসুৰক বধ কৰাৰ দৰে যাতে সেই ৰাক্ষসসকলকো তেনেকেই বধ কৰি তাৰে মাৰ ওচৰত প্ৰাৰ্থনাও কৰিলোঁ। আজিলৈ আহিছোঁ, আকৌ লগ